নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফলিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1432 ভাস্কৰাব্দৰ আহাৰ মাহৰ 25 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 10 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:42 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14। আজি বাৰ হৈছে বৃহস্পতিবাৰ, তিথি হৈছে আজি পূৰ্ণিমা তিথি। আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 8 আৰু 3, শুভ ৰং হ'ব হালধীয়া আৰু ৰঙা। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। জানো বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। কৰ্মকৌশল আয়ত্ত কৰিবৰ কাৰণে আজি আপোনালোকৰ সক্ষম হ'ব। লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নিজৰ কৰ্মৰ দ্বাৰা আনৰ প্ৰিয় পাত্ৰ হ'বৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জেদ ভাৱ বাঢ়িব পাৰে। লগতে আজি আপোনাৰ শৰীৰত কিন্তু সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি বাঢ়িব। আজি কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে ঠগ প্ৰপঞ্চকৰ দ্বাৰা সামান্য ক্ষতিৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যিসকল সমাজকৰ্মী আছে তেওঁলোকে ৰাজহুৱা কৰ্মত তেওঁলোকৰ ব্যস্ততা বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য ভয় আৰু অশান্তিৰ ভাৱ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা ধন সম্পত্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে মিছা অপবাদ পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সজাগ নহ'লে ধন সম্পত্তি আপোনালোকৰ সামান্য ক্ষয়ক্ষতি হ'ব পাৰে। যান বাহনৰ পৰা আজি আপোনালোকে কষ্ট পাবলগীয়া হ'ব পাৰে। যদিও আজি কিন্তু আপোনালোকৰ শত্ৰু নাশ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সৌভাগ্যৰ উদয় হ'ব। প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। প্ৰেমত আনন্দ বাঢ়িব। কৰ্মত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। লগতে আজি আপোনাৰ ভাল বন্ধুৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আনন্দ মনে পাৰ হ'ব। যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব। লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব। সমাজকৰ্মীসকলৰ সামাজিক কৰ্মত তেওঁলোকৰ সন্মান বৃদ্ধি হ'ব। ৰাজহুৱা সন্মান তেওঁলোকে আজি লাভ কৰিব। লগতে আজি আপোনাৰ ভোজন বিলাস বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।